क्यों ना नहीं ना আজি মানে ৰাতিপুৱা মই অৱশ্যে জনা নাছিলোঁ যে ৰাতিপুৱা মোৰ মানে আমাৰ বৌ এই ৰাতিপুৱা মোক খবৰ দিল যে এনেকৈ এখন গাড়ী পৰি আছে তাতে যে ক'ত মই যে পুখুৰীত দেখি ডাইৰেক্ট পুখুৰীত পৰি পাল্টি হৈ আছে গাড়ীখন 4 চকা একেবাৰে ওপৰত এনেকৈ মানে আহি পেলাই মইতো পটাপট ওলাই আহিলোঁ যে কি গাড়ী মোবাইলটো লৈ আহিলোঁ মই কি কৰিম কি নকৰিম মানে কেইজন মানুহ ইয়াতে দেখা পালোঁ যে ইহঁতেও নাজানিল যে মানুহ আছে না নাই কি হৈছে কি নহয় তে মই আৰু ক'লোঁ যে ডাইৰেক্ট মই ভাবিলোঁ যে এটা স্পটত কিবা এটা হৈছে তে গাড়ীখন বোধহয় ৰানিঙত আছিল মই চাওঁ মতে কি যেনেকৈ মানে আহিছে ৰানিঙত আছিল আহি পেলাই হয়তো আমাৰ তাতে একটা ব্ৰেঞ্চ আছিল ব্ৰেঞ্চখন ভাঙি পেলাই একেবাৰে খুন্দা মাৰি মানে পুখুৰীত পৰি গৈছে মানে এইটো মানে কমচে কম তাৰ যিটো ৰাস্তাৰ পৰা কমচে কম মানে 10 মিটাৰমান ফাকত পৰি গৈছে গাড়ীখন আছিল পুখুৰীত এইখিনিয়ে কি তাৰপিছততো মই আৰু ভাবিলোঁ যে ক'ত মোৰতো আইচি ছাৰৰ নাম্বাৰো নাই আমাৰ বালাজান ছাৰক মই যে ফোন কৰিম মোৰ তাতে লগৰীয়া একজন আছিল লগৰীয়াজনক মই তাতে মানে থানাতে কাম কৰে গাড়ীজন মানে তাতে মৃত্যু আমি আহি পেলাই দেখাৰ পাছত মানে জানিলোঁ যে গাড়ীখন পাল্টি কৰাৰ পিছতে আমি জানিলোঁ চালকজন তাতে মৰি আছে ৰাতিয়ে ঘটনাটো হৈছে ৰাতি বোলে 12টাৰ পিছত হ'ব মানে তেতিয়াতো আৰু ঠাণ্ডা দিনৰ কথা মানে কোনেও নাথাকে ইয়াত এনেকেই হ'ব মানে 12টা মানৰ পিছত হ'ব ঘটনাটো এইখিনিয়ে এতিয়া চিনাক্ত হ'ল মানে জানি পালোঁ যে বৰ্তমানলৈকে 9টা বাজিল 9টা বজাৰ আমি চবেই ৰাইজে ইয়াতে গোট খাইছে হয়তো পুলিচ প্ৰশাসন সকলোৱে আমি মিলি পেলাই দেখিলোঁ বস্তুখিনি যে বৰ্তমানলৈকে এতিয়াও আমাৰ ইয়াতে আছে মৃত্যু আৰু এতিয়া প্ৰশাসন মালিকো আমাৰ পৰিচয় হৈ আছে ক'ৰ পৰা হৈছে পাখৰিগুৰি এইটো ৰাংলিঘাটাই কয় আচলতে আগৰ পৰা আমি ৰাংলিঘাটাই বুলি জনামতে এইখিনিয়ে কি ৰাতি কেই বজাত হৈছে এটা অনুমানিক কোনেও নাজানে মোটামুটি 12টাৰ পিছত ঘটনাটো হৈছে গাড়ীখন মানে এই আমাৰ তিনালি এই চাইডৰ পৰা আহিছে আহি পেলাই হালদল এই চাইডে যাব কিন্তু আমাৰ ইয়াতে এইটো বিশাল এটা পুখুৰী আছে এই পুখুৰীটোত কি হ'ল টাৰ্ণিং এটা আছে টাৰ্ণিংটো ল'ব পৰা নাই গাড়ীখন ল'ব নোৱাৰি ডাইৰেক্ট পুখুৰীত নামি পৰিল আৰু এই গাড়ীখনৰ নাম্বাৰ A16608 গতিকে মৃতদেহ এতিয়াও গাড়ীৰ ভিতৰতে আছে আৰু মৃতদেহটো এতিয়াও চিনাক্তকৰণ হোৱা নাই গতিকে সদায় ৰাইজক অনুৰোধ জনাইছোঁ মৃতকৰ গৰাকীয়ে যাতে অনতি পলমে আহি ইয়াত উপস্থিত হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ